হল তোমালোকৰ ইনডেক্স পৰীক্ষা যেটো আহিলে সো হেহে মই কেইখনমান কুৱেশ্যন পেপাৰ তোমালৈ আলোচনা কৰিম আজি ইংলিছৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিম যেহেতু দেখা যায় যে আগৰ কুৱেশ্যন বিলাক কমন পৰে যোৱা বছৰ বহু কমন পৰিছিল আৰু তোমালোকে দেখা পাবা ইয়াৰ পৰা ম্যাক্সিমাম খিনি কমন পৰিব সো হে কুৱেশ্যন পেপাৰখন তোমালোকৰ লগত শ্বেয়াৰ কৰিলো তোমালোকে কুৱেশ্যন পেপাৰখন চাবা ভালদৰে ছাত্ৰছাত্ৰীসকল সাবজেক্ট হৈছে ইংলিছৰ ক্লাছ 8 হয় আৰু ইয়াৰ পৰা তোমালোকক জনাব বিচাৰো আমাৰ এটা অনলাইন ক্লাছ হৈ আছে যত মাত্ৰ 99 টকাতে ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ চাৰিটা বিষয় পঢ়ুৱা হয় যত ছাত্ৰছাত্ৰীয়ে লাইভ ক্লাছৰ জৰিয়তে পঢ়ি আছে ক্লাছবিলাক সন্ধিয়াকে হয় গতে কোনো ছাত্ৰছাত্ৰীয়ে জয়েন হ'ব বিচাৰে হ'ব পাৰে হোৱাটছএপ নম্বৰতে এছএমএছ কৰি তোমালোকে জয়েন হ'ব পাৰিবা মাত্ৰ 99 টকাত মাহিলি ছাত্ৰছাত্ৰীসকল গতে দেৰি নকৰিবা সোনকালে জয়েন হোৱা সকলোখিনি সুবিধা আছে নোটছ বিলাক আমিয়ে দি দিও আৰু যিসকল ছাত্ৰছাত্ৰী আমাৰ অনলাইন ক্লাছ কৰিছে তোমাৰ তেওঁলোকৰ ইউনিট টেষ্ট পৰীক্ষা ভালেই হ'ব পিছৰ পৰীক্ষাবিলাকো ভাল হ'ব সো হেহে তোমালোকে জয়েন হোৱা বছৰিকা পৰীক্ষা ভাল হ'ব লাগিব ছমাহিলী পৰীক্ষা নেক্সট পৰীক্ষাবিলাকো তোমালোকৰ ভাল হ'ব লাগিব এতিয়া প্ৰথম হৈছে সময় 2 ঘণ্টা যেটো থাকে প্ৰথম আছে fill in the blanks appropriate word from the poem my native land এটো তোমালোকক কবিতাত খালি ঠাইখিনি কি বহুৱাব দিছে appropriate word কি হ'ব লিখিব দিছে তোমালোকে গমে পাইছা কবিতাটো তোমালোকৰ নিশ্চয় মনত আছে 2 নম্বৰটো হৈছে আৰু যত তোমালোকৰ 8 নম্বৰ আছে 2 নম্বৰ আছে ask the following question যত 2 পূৰণ 8 এটা 2 নম্বৰকে 8 তাত 16 নম্বৰ আছে Who was Hogan? How old was he? It rained heavily all week. What was the result? Why did the people of Citralia and the neighboring village panic? Why does the old man ask the question to the poet? What does the old man ask the poet? Next, after say what is the quiz? Next situation, which team was the winner of the state level school quiz competition? Next 3 number প্রশ্নটো আছে match the words in column A with their meaning in column B. Next is A আৰু B দি আছে thunder কোনটো হ'ব তোমালে thunder moon contented তাৰপিছত cruise তাৰপিছত aroma কোনটো তোমালোকে হ'ব তোমালোকে মিলাব দিছে ঠিক আছে তাৰপিছত নেক্সট প্ৰশ্ন আহিছিল underline the adverbial in the sentence below ইয়াত sentence দিয়া আছে underline the adverbial sentence তো দিয়া আছে যত 1 পূৰণ 2 দিয়া আছে নেক্সট হৈছে আৰ্টিকল দিয়া আছে 1 পূৰণ 5 এবিলা আমি অনলাইন ক্লাছত পঢ়াইছো ইতিমধ্যে fill in the blanks with quotable preposition কি বলছে আমি আৰম্ভ কৰি আছো তোমালোকে পাইছে নোটছ খিনি মই দি দিম বাৰু আমাৰ অনলাইন ক্লাছত ওতে 6 নম্বৰটো 4টা আছে তাৰ পিছত ইন্টাৰগেটিভ সেন্টেন্স কৰিব দিছে 1 পূৰণ 3 নম্বৰ নেক্সট হৈছে WH কোৱেশ্যনৰ জৰিয়তে কি কৰিবলে WH কোৱেশ্যন কৰিব দিছে WH কোৱেশ্যন my name is হিমনি মজুমদাৰ নেক্সট হৈছে তাৰ পিছত আছে ট্ৰান্সলেচন যত তোমালোকক ইংলিছত দি আছে অসমীয়াত কৰিব লাগিব ছাত্ৰছাত্ৰীসকল তোমালোকে কুৱেশ্যনখন বুজি পালা আৰু যিখিনি এনসাৰ হেকিনে আমি অনলাইন ক্লাছত বুজাই দিম আৰু লগতে আমি গ্ৰুপত দি দিম ঠিক আছে ভালদৰে পঢ়া শুনা কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে বাই